নগাঁৱত চোৰৰ উপদ্ৰৱ লুটি নিলে সোণৰ অলংকাৰ সহ নগদ ধন নগাঁও আমোলাপট্টিত চোৰৰ চাফাই অভিযান গৃহস্থ নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটি লৈ যায় ৩ লাখ টকাৰ সোণৰ অলংকাৰৰ লগতে নগদ ৮০,০০০ টকা প্ৰশান্ত কুমাৰ বৰা নামৰ লোকজনৰ চিকিৎসাৰ বাবে পৰিয়ালটো গৈছিল গুৱাহাটীলৈ আৰু ঘৰত কোনো নথকাৰ সুযোগতে চোৰে লুটি লৈ যায় ঘৰটোৰ পৰা নগদ ধন সহ সোণৰ অলংকাৰ চাৰিটামান বজাত ঘৰৰ পৰা ওলাইছোঁ আৰু আজি আমি ঠিক 6:30 মানত সোমাইছোঁ গেটৰ তলা কিন্তু বন্ধ আছে আমি গেট খুলি সোমাই দেখিছোঁ যে দুৱাৰ চব দুফাল আৰু একোৱেই নাই আৰু ঘৰত গহনা গাঁথনি চব নিলে পইচা নগদ আছিলে প্ৰায় ৮০,০০০ টকা সেইখিনি লৈ গ'ল কেইটামান মই অৱশ্যে ট্ৰিটমেণ্টৰ কাৰণে লৈ গৈছিলোঁ সেইকেইটা বাচি গ'ল আৰু এইখিনি গ'ল আৰু ধৰক সোণৰ মোৰ খাৰু গৈছে প্ৰায় 10যোৰমান আঙুঠি গৈছে 2টা পইণ্টছ আছিলে পইণ্টছ গৈছে সোণৰ প্ৰায় 3 লাখমান টকা বস্তু নিছিল আৰু ঘড়ী আছিলে নতুন পিন্ধাই নাছিলোঁ দামী ঘড়ী এইবোৰ চব নিলে আৰু CCTV আছিলে আপোনালোকৰ CCTV আছিলে কিন্তু আমাৰ ৱাইফাই বক্সটোৱে আগতে সিহঁতে দাঙি লৈ গুচি গ'ল বক্সটোৱে লৈ গ'ল ভিতৰতে আছিলে আমাৰ বেডৰুমত সেইটো নাই এতিয়া চিষ্টেমটো দাঙি লৈ চিষ্টেমটো লৈ গুচি গ'ল কিবা ভাঙা কেনি সোমাইছে কিবা এতিয়ালৈকে পাইছোঁ ভাঙা মানে এতিয়া দুৱাৰ ঘৰবোৰ ভঙা এডাল চিপৰাং পাইছোঁ চিপৰাংডাল বিচনাৰ ওপৰত থৈ গৈছে কমলা খাই গৈছে বাথৰুমত মদ আছে মদৰ বটল গিলাচ এইবিলাক চব আছে আৰু খাই মেলি পাকঘৰ ফ্ৰিজ দুখন কৰি থৈ গৈছে আপোনাৰ এখেতৰ নাম প্ৰশান্ত কুমাৰ বৰা তেখেতৰে বেমাৰ ট্ৰিটমেণ্টৰ কাৰণে গৈছিলোঁ গুৱাহাটীত ঠিক আছে নিউজ ডেস্ক ৰিপৰ্ট DS News 24/7